স্বাধীন হল ঠিকাদার ভাস্কৰ গোস্বামী আৰু মতালুদ্দিন আহমেদৰ দুৰ্নীতিৰ লুণ্ঠন চলোৱা পৰিকল্পনা 133 কোটি টকাৰে নিৰ্মাণ কৰা দিগবৈ টেঙেৰী বৰডুমচা সংযোগী পথ নিৰ্মাণত ঠিকাদাৰৰ লুণ্ঠনা পথটো নিৰ্মাণ হোৱা অনিয়মৰ তদন্ত কৰি তিনিচুকীয়া জিলা প্ৰশাসনে তদন্ত প্ৰতিবেদন প্ৰকাশ কৰে প্ৰতিবেদনত পাতে পাতে দুৰ্নীতি অনিয়মৰ তথ্য ওলাইছে যোৱাকালি উপায়ুক্ত মহোদয়ৰ জৰিয়তে CDC বাইদেৱে যি নিৰীক্ষণ কৰিছিলে ইনস্পেকশ্যন কৰিছিলে তাৰ প্ৰতিবেদন এটা যোৱাকালি প্ৰকাশ পাইছে এই প্ৰতিবেদন মই আপোনালোকক দেখাইছোঁ এই প্ৰতিবেদনত গোটেই কথাখিনি উল্লেখ আছে যে ৰাস্তাত বিভিন্ন বিসংগতি আছে আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে ইপিনে আজি দুপৰীয়া দিগবৈ টেঙেৰী বৰডুমচা সংযোগী পথটো শীঘ্ৰেই নিৰ্মাণৰ দাবী স্থানীয় ৰাইজে প্ৰতিবাদ কৰে মলিয়াবাৰীৰ পথলৈ ওলাই আহি ৰাইজৰ এই প্ৰতিবাদ আচলতে মানে এনেকুৱা ধৰণৰ কথাটো আমাৰ এই ৰাস্তাটো আজি ধৰক 24ৰ পৰা হৈ আছে ঠিকে আছিলে এতিয়া মাজতে দুমাহ হ'ল এইফালে খান্দিও দিলে খান্দি মেলি দি মেলি কি কৈছে বোলে ৰাস্তা আধা বনাইছে আধা বনাই বনোৱা এইভাগে বন্ধ কৰি থৈ দিছে এতিয়া আমাৰ ৰাইজে আমি ওলাই আহিছোঁ এইটো কাৰণে যে কি কাৰণে এই ৰাস্তাটো এনেধৰণে বন্ধ কৰি ৰাখিছে কথাটো কি কাৰণটো কি আৰু জানিব লাগে সেইকাৰণে আমি আজি পৌৰসভাৰ কাৰ্যসূচীটো ল'বলৈ বাধ্য হ'লোঁ মানে বহুত অসুবিধা আছে এই ধৰক স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰিব পৰা নাই আৰু এইটো ৰাস্তা আমাৰ ইয়াৰ পৰা একদম অৰুণাচললৈকে বহুত গাড়ী মটৰ যায় আপোনাৰ সাধাৰণ গাড়ী সৰুৰ পৰা ডাঙৰলৈকে আৰু ডাম্পাৰটো গৈয়ে থাকে অনবৰত গতিকে ৰাস্তাটো মানে এনেকুৱা ধৰণৰ হৈছে কেলৈ বন্ধ হৈছে কোনে বন্ধ কৰিছে কিহৰ কাৰণে বন্ধ হৈছে আমাৰ ৰাইজৰ মানে এইটো জানিবলৈ ইচ্ছা সেইটো কাৰণে আমি আজি ওলাই আহিছোঁ ওলাই আহি আমি ইমান দিনে সুধিছোঁ কিন্তু পোৱা নাই তাৰ একো উত্তৰ সেইকাৰণে আজি আমি পৌৰসভাৰ কাৰ্যসূচীটো হাতত ল'লোঁ তাৰমানে প্ৰত্যেকৰ ল'ৰা ছোৱালী ইমান অসুবিধাত অহা যোৱা কৰিছে ভাবিব নোৱাৰি আৰু আপোনাৰ ব্যৱসায় যিখিনিয়ে কৰি আছে এনেকুৱা ধূলি তেওঁলোকক হেৰি কৰি নিৰ্ভৰ কৰি জীয়াই আছে গতিকে এইটো অসুবিধা যাতে নহয় আমাক আৰু অতি শীঘ্ৰে আমাৰ ৰাস্তাটো বনাই দিব লাগে নিৰ্মাণ কৰিব লাগে সেই দাবীত আমি আজি কৰিছোঁ জিলা প্ৰশাসনৰ তদন্তৰ সময়ছোৱাত পথটো নিৰ্মাণ কাৰ্য বন্ধ আছে তদন্তৰ প্ৰতিবেদনত ঠিকাদাৰ দুৰ্নীতি ওলাই পৰা ঠিকাদাৰৰ বিৰুদ্ধে লিখিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে এই ৰাস্তাটো আৰম্ভণিৰ পৰা যে বিভিন্ন বিসংগতি আৰু নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ হৈ থকা বিষয়ে আমাৰ স্থানীয় বিধায়ক সন্মানীয় সুৰেন ফুকন ডাঙৰীয়াই মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো জনাইছিল এই ৰাস্তাটো একেবাৰে বিসংগতিৰ বিষয়ে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ৰাস্তাটো নিৰীক্ষণ কৰিবৰ বাবে ইনস্পেকশ্যন কৰিবৰ কাৰণে দিছিল আৰু সকলোৱে আজি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ স্থানীয় বিধায়ক মাননীয় সুৰেন ফুকন ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সকলোৰে আশাত এটা ভাল এটা আজি আমাৰ এটা ৰাস্তা নিৰ্মাণ হোৱাৰ পথত ইতিমধ্যে আগবাঢ়িব কেইদিনমানৰ ভিতৰত নিশ্চয় প্ৰশাসনে এই ৰাস্তাটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব আৰু সকলোৰে কাৰণে আজি ভাল দিন আচলতে ই এটা একেবাৰে মানে মিছা কথা আচলতে বিভিন্নজনে বিভিন্ন প্ৰকাৰে ক'ব বিচাৰে কিন্তু আমি আজিৰ দিনটোত ক'ব বিচাৰিম যে আজি আমি যুৱ সমাজে যুৱ মৰ্চাই বা ৰাইজে আপত্তি আৰু অভিযোগ কৰা বিনিময়ত ৰাইজে এটা সুন্দৰ ৰাস্তা পাবলৈ গৈ আছে ইয়াত যদি আমি আপোনালোকেও আৰু কোনোবাইও যদি মতলবউদ্দিন আহমেদ আৰু ভাস্কৰ গোস্বামীৰ হৈ যদি কোনোবাই মাত মাতে তেতিয়াহ'লে ই আমাৰ কাৰণে হয়তো এটা দুৰ্ভাগ্যজনক হ'ব।